অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনি পইচা সোমাই যাব 7 অক্টোবৰ তাৰিখে। এতিয়া 7 অক্টোবৰত কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, মই আজি ইউটিউব ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু আপোনালোকে জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে সম্পূৰ্ণ ভিডিঅ' চাই লওক। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট আহি গৈছে। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 7 অক্টোবৰত লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো কেনেকৈ চেক কৰিব বা লিষ্টটো ক'ত পাব সেইটো দেখুৱাই দি আছোঁ। এইবাৰ কিন্তু ৰেচন কাৰ্ড অনুযায়ী অৰুণোদয় আঁচনি হৈ গৈছে। ধৰি লওক আপোনাৰ ৰেচন কাৰ্ড এটা আছে আৰু আপোনাৰ পৰিয়ালত 2জন মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে। এতিয়া কিন্তু এজনৰ নামটো কৰ্তন হৈ গৈছে, এজনে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। বহুতো মানুহে কিন্তু এইবাৰ 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে, বহুতো মানুহে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক। ইয়াত কিন্তু অসমৰ সকলো বেনিফিচিয়াৰীৰ নাম দিয়া আছে। যিসকলে অৰুণোদয় আঁচনি পইচা 7 অক্টোবৰত লাভ কৰিব অসমৰ, ইয়াত সকলো মানুহৰ নাম আছে। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত যিহেতু অসমৰ সকলো মানুহৰ নাম দিয়া আছে, এইফালত চাব 3 ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইউটিউব পেজ অ'পেন হৈ যাব। ইয়াত চাব ফাৰ্ষ্টত দিয়া আছে ফাইণ্ড এণ্ড ৰিপ্লেচ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ওচৰত চাৰ্চৰ অপশ্যন আহি যাব। এতিয়া আপোনাৰ ইয়াত ফুল নাম অথবা মোবাইল নম্বৰ, আপোনাৰ একাউণ্ট নম্বৰ, ইয়াত আপোনালোকে যিকোনো এটা চাৰ্চ কৰিব এনেকুৱাকৈ। যেতিয়া আপোনালোকে আপোনাৰ নাম অথবা আপোনালোকৰ মোবাইল নম্বৰ বা আধাৰ কাৰ্ড নম্বৰ ইয়াত চাৰ্চ কৰিব, যদি লিষ্টত নাম আছে ইয়াত কিন্তু শ্ব' কৰিব এনেকুৱাকৈ। ইয়াত চাব যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলে আজি অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা দিয়া হ'ব।